নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ মেথছৰ এক্সাৰচাইজ 14.3 অনুশীলনী 14.3ত আমি যিখিনি প্ৰশ্ন দি আছে সেইখিনি আমি সমাধান কৰিম। চ' তোমালোকে অনুশীলনী 14.3ত তিনিটা বস্তুৰ বিষয়ে পাবা। এটা হৈছে বাৰ গ্ৰাফ, যিটো অসমীয়াত কয়, এই তিনিটা বিষয়ত পাবা। এটা হৈছে বাৰ গ্ৰাফ, দ্বন্দ্বলেখ, গতিকে প্ৰথমৰ অংকবিলাক দ্বন্দ্বলেখত কৰিম। তাৰপিছত স্তম্ভলেখ পাবা আৰু বাৰম্বাৰতা বহুভুজ পাবা। চ' এই তিনিটাৰ ওপৰত প্ৰশ্ন আমি সমাধান কৰিম আৰু ইয়াৰ ওপৰত কোনো MCQ থাকে। চ' সেইখিনি মই তোমালোকক কৈ যাম, তোমালোকে জাষ্ট ভিডিঅ'টো চাবা। চ' 1 নম্বৰৰ সলিউশ্যনটো কৰিম। চ' এইবিলাকৰ কাৰণে গ্ৰাফ পেপাৰ হ'লে ভাল হয়, ঠিক আছে। যদি তোমালোকৰ ওচৰত গ্ৰাফ পেপাৰ নাই, তোমালোকে এনেকৈ বহীতে মই যেনেকৈ দেখাই দিম তেনেকৈ লিখি ল'বা। আৰু যদি তোমালোকৰ ওচৰত গ্ৰাফ পেপাৰ আছে, গ্ৰাফ পেপাৰতে লৈ ল'বা, ঠিক আছে। চ' মই তোমালোকক গ্ৰাফ পেপাৰত কৰালে একুৰেট হৈ যায়, সেইকাৰণে মই তোমালোকৰ কাৰণে গ্ৰাফ পেপাৰ লৈ আহিছোঁ, ঠিক আছে। গতিকে মই এইটো প্ৰশ্ন যিখিনি কৈছে এইটো আমি গ্ৰাফ পেপাৰতে সলিউশ্যন কৰিম, ঠিক আছে। আমাক কৈছে যে বিশ্বৰ সকলোতে 15 পৰা 44 বছৰ বয়সৰ মহিলাৰ মাজত অসুস্থতা আৰু মৃত্যুৰ কাৰণ বিচাৰি কোনো এটা সংগঠনে এক জৰীপ চলাইছিল আৰু নিম্নোক্ত তথ্যসমূহ পাৰ্চেণ্টেজত লাভ কৰিছিল। গতিকে এইবিলাক যেনেকুৱা প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থাত 31.8 মহিলাৰ মৃত্যুৰ হাৰ, তেনেকুৱা স্নায়ৱিক মনোবিকাৰগ্ৰস্ত অৱস্থাত 25, তেনেকৈ অন্যান্য কাৰণত মহিলাৰ মৃত্যুৰ হাৰ দিছে 22%। আটাইতকৈ বেছি দেখা পাইছে যে প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থাত বেছি 31%, 31.8%। গতিকে যি প্ৰেগনেঞ্চিৰ সময়ত মহিলাসকলৰ মৃত্যুৰ কাৰণ বেছি হৈ যায়, ঠিক আছে। যি কি নহওক, এতিয়া কৈছে উপৰোক্ত তথ্যখিনিক লৈখিকভাৱে উপস্থাপন কৰা। গতিকে লৈখিকভাৱে উপস্থাপন কৰিব দিছে, আমি কি কাম দ্বন্দ্বলেখৰ সহায়ত আমি উপস্থাপন কৰিম, ঠিক আছে। চ' গতিকে তোমালোকে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' আমি প্ৰথমত একৰ সলিউশ্যনটো কৰি লওঁ। গ্ৰাফ পেপাৰত ইউজ কৰিব সুবিধা হ'ব, নহ'লে তোমালোকে হোৱাইট পেপাৰত এনেকৈ অঁকাবা, ঠিক আছে। চ' 1 নম্বৰ সলিউশ্যন আমি কৰি আছোঁ এক্সাৰচাইজ 14.3। চ' আমি স্কেল লৈ লওঁ। স্কেল ইয়াত চাবা, ইয়াৰ পৰা ইয়ালৈ 10 এককে আছে, 1 2 3 4 5 6 7 8 9 10। গতিকে মই মাজৰ অংশ লৈ লওঁ, তেতিয়া স্কেলটো আমি 5 এককে দিম। গতিকে এইটো কথা লিখিবা লাগিবই, ঠিক আছে, যে স্কেলটো কেইঘৰ ল'বা। চ' এক্স অক্ষত আমি পাঁচটা সৰু ঘৰ ইজিকুৱেল টু 1 একক কৰি লৈ লওঁ, ঠিক আছে। 1 একক ক আৰু ক একক, ঠিক একেদৰে ৱাই অক্ষত স্কেলটো দিবা, নহ'লে কিন্তু নাম্বাৰ কাটিব। ৱাই অক্ষত চেম 5টা সৰু ঘৰ, আমি 5টা সৰু ঘৰ ইজিকুৱেল টু ইয়াত আমি 1 এককৈ ধৰি লওঁ। গতিকে এইটো যদি বুজা নাই এতিয়া বুজি পাবা, ৰ'বা। একক কেনেকৈ, এইটো হৈছে এক্স এক্সিছ, এইটো হৈছে ৱাই এক্সিছ। গতিকে স্কেলৰ সহায়ত তোমালোকে আঁকি ল'বা। চ' স্কেলৰ সহায়ত মই ইয়াৰ পৰা আঁকি দিওঁ, যিকোনো ঠাইৰ পৰা তোমালোকে আঁকিব পাৰা, ঠিক আছে। চ' এইটো মই স্কেলৰ সহায়ত আঁকিলে তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা। কাঠ পেঞ্চিল ব্যৱহাৰ কৰিলে ভিডিঅ'ত তোমালোকে দেখা নাপাবা, এইকাৰণে মই কলম ব্যৱহাৰ কৰি আছোঁ। চ' এইটো হ'ব ৱাই এক্সিছ আৰু এইফালে হ'ব এক্স এক্সিছ, ঠিক আছে। গতিকে 5টা সৰু ঘৰ ইজিকুৱেল টু 1 একক। গতিকে ইয়াত আছে, ইয়াত 5, গতিকে 5টাকে আমি ভাগ কৰিম, ঠিক আছে। আমি 1 একককৈ ধৰিছোঁ 5টা সৰু ঘৰ, গতিকে এটা ঘৰৰ নাম হৈছে 1। গতিকে 1 2 3 4 এনেকৈ দিলেতো ঠাই নধৰিব, এইকাৰণে ইয়াত কি 5 আছে, গতিকে 5 দিম। এইটো 10 নম্বৰ, এইটো 15, এইটো 20, এইটো 25, এইটো 30, এইটো 35, এইটো 40, তাৰপিছত 45 আৰু দিব নালাগে। এতিয়া ইফালে চাম, ইয়াত হ'ব 0। এইফালে আমি 5টা সৰু ঘৰ যিটো 1 এককৈ ধৰিছোঁ, গতিকে ইয়াত হ'ব, গতিকে সৰু সৰুকৈ লৈছোঁ। নেক্সট যিকেইটা অংক আছে তাতে মই ডাঙৰকৈ ল'ম, ইয়াত বেছি সৰু হৈ গৈছে, ইমানখিনিতে শেষ হৈ গ'ল। চ' ডাঙৰকৈ ল'লে এইখিনি জেগা আমাৰ ৰাহি হৈ গ'লে আৰু দেখাটো ভাল দেখা গ'লে হয়, একো কথা নাই, এইটোতো হ'ব। গতিকে তোমালোকে হোৱাইট পেপাৰতে কৰিব পাৰা। কৰা শেষ হোৱাৰ পিছত তোমালোকে গম পাই যাবা যে হোৱাইটতে আমি কৰিব পাৰিম, ঠিক আছে। চ' এইটো হৈছে আমাৰ কি, গতিকে প্ৰথমত হ'ব যিটো আমাক দি আছে, প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা। গতিকে প্ৰথমত ইয়াত লিখিব লাগিব প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা, ঠিক আছে। একেবাৰে সৰুকৈ লিখিবা, তথাপি লিখিবা এইখিনিৰ প্ৰথমটো বাদ দি ইয়াৰ পৰা লিখিবা। গতিকে এইখিনি হ'ব আমাৰ দ্বন্দ্বলেখটো, ঠিক আছে। আৰু ইয়াত এটা দ্বন্দ্বলেখ হ'ব, গতিকে এইখিনিত আমাক লিখিব লাগিব। লিখিবা যে প্ৰসৱকালীন যিটো কিতাপত আছে, প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা, ঠিক আছে। স্বাস্থ্যৰ অৱস্থা, প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা যিটো আছে, এইটো কিমান আছে প্ৰশ্নত চোৱা। প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা আছে 31.8,
গতিকে 31.8 ক'ত আছে তোমালোকে চাব 31.8 আছে ইয়াত আছে 30 ইয়াত আছে 31 গতিকে 31.8 ইয়াতে হ'ব প্লাছ 32 পৰা ওচৰা পুচৰি যাব ঠিক আছে গতিকে 32 যদি ওচৰা পুচৰি যায় ইয়াত হ'ব আৰু এইটো আছে ইয়াত হ'ব সো গতিকে ইমানখিনি টানি দিবা আমাৰ যি কৈছে যে লৈখিকভাৱে উপস্থাপন হৈ যাব ঠিক আছে এনেকৈ কৰিব লাগে একেবাৰে সহজ গ্ৰাফ পেপাৰখিনি ইউজ কৰিব পাৰি ডাইৰেক্ট হোৱাইট বহিটো ইউজ কৰিব পাৰি ওপৰত লিখি দিবা 31.8% ঠিক আছে এনেদৰে বাকীবিলাকো আমাক এতিয়া লিখিব লাগিব সো গতিকে মই লিখি ল'লোঁ তোমালোকৰ কিতাপৰ পৰাই যেনেকৈ এইটো স্নায়ৱিক মনোবিকাৰগ্ৰস্ত অৱস্থা গতিকে স্নায়ৱিক মনোবিকাৰগ্ৰস্ত অৱস্থা তাৰপিছত আঘাতৰ সমস্যা গতিকে এইটো হৈছে আঘাতৰ সমস্যা গতিকে এনেকৈ মই ওলোটাকৈ দিছোঁ আঘাতৰ সমস্যা হৃদযন্ত্ৰীয় সম্পৰ্কীয় অৱস্থা শ্বাস প্ৰশ্বাস সম্পৰ্কীয় অৱস্থা বুলি লিখিছোঁ অন্যান্য কাৰণসমূহ গতিকে আমি এইটো এতিয়া আওকাই দিলে হৈ যাব ঠিক আছে এতিয়া আমাক এইটো কি কৈছে স্নায়ৱিকটো কিমান আছে স্নায়ৱিক আছে 25.4 ঠিক আছে স্নায়ৱিক আছে 25.4 গতিকে 25.4 আমাক ইয়াত বিচাৰিব লাগিব এইখিনি হৈছে 25.4 ঠিক আছে গতিকে 26 হোৱা নাই কিন্তু গতিকে 26 হোৱা নাই 25.4 অলপমান ওপৰত হ'ব বছ এইখিনিত হ'ব ঠিক আছে গতিকে এইখিনি দাগ টানি দিলে আমাৰ এনচাৰটো ওলাই পৰিলে গতিকে সৰু সৰু হ'লে একো কথা নাই আমি যেহেতু স্কেল লিখিছোঁ এনেকৈ লিখিলে ফুল নম্বৰ আমি পাম ওপৰত লিখি দিব 25.4% ঠিক আছে এই স্কেলটোৱে মেইন স্কেলটো দিবাই যে স্কেল এক্স অক্ষত 5টা সৰু ঘৰ ইজ ইকুৱেল টু 1 একক আৰু ৱাই অক্ষত 5টা সৰু ঘৰ ইজ ইকুৱেল টু 1 একক সো ডাঙৰ ঘৰ ধৰিলে ডাঙৰকৈ লিখিব পাৰিলে হয় যেহেতু সৰুকৈ ধৰিছোঁ আৰু সৰুকৈ অকাই আছোঁ ঠিক আছে এতিয়া স্ক্ৰীনতো দেখা গৈ আছে কেমেৰাত সো নেক্সটখিনি এতিয়া মই অকাই দিওঁ সো এনেদৰে বাকীখিনিও দি দিছোঁ আঘাতৰ সমস্যাত 12.4% হৃদযন্ত্ৰ সম্পৰ্কীয় অৱস্থাত 4.3% শ্বাস প্ৰশ্বাসৰ সমস্যাত 4.1% আৰু অন্যান্য কাৰণসমূহত 22.0% বাছ এনেকৈ কৰিবা হৈ যাব ঠিক আছে এইটো হৈছে আমাৰ গ্ৰাফ পেপাৰটো সো গতিকে এনেকৈ কৰিলে আমাৰ এনচাৰবিলাক সঠিক আহে ঠিক আছে বুজি পালা একেবাৰে সহজ তোমালোকে হোৱাইট পেপাৰতো লিখিব পাৰা হোৱাইট বহীত মানবিলাক কেনেকৈ বহাইছে যেনেকৈ অন্যান্য কাৰণত 22% আছে গতিকে ইয়াৰ হৈছে 20 21 22 দুটা লৈছোঁ ঠিক আছে এনেকৈ আৰু বহি হ'লে তোমালোকে ডাইৰেক্ট কৰিলে হৈ যায় যিকি নহওক এতিয়া 2 নম্বৰ প্ৰশ্ন আমি চাম এক কৰিলে এতিয়া 2 নম্বৰ কৈছে যে সমগ্ৰ বিশ্বত মহিলাৰ অসুস্থ স্বাস্থ্য আৰু মৃত্যুৰ ক্ষেত্ৰত কোনটোক অৱস্থাক প্ৰধান কাৰণ হিচাপে গণ্য কৰিবা গতিকে আটাইতকৈ বেছি মৰিছে ক'ত মৃত্যু হৈছে 31.8 প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থাত গতিকে আমি 2 নম্বৰটো সলিউশনটো কৰিম 2 নম্বৰটো সলিউশন কৰিম তোমালোকে বহিৰ কাৰণে এনেকৈ কৰিবা হৈ যাব ঠিক আছে ইয়াত 5 10 অকণ দূৰে দূৰে লিখিবা তথাপি হৈ যাব ঠিক আছে প্লেন বহিত যিকি নহওক এতিয়া অসুস্থৰ স্বাস্থ্যৰ কথা কৈছে গতিকে অসুস্থ আমি প্ৰথমটোতে দেখা পাইছোঁ গতিকে লিখিম যে সমগ্ৰ বিশ্বত মহিলাৰ অসুস্থ স্বাস্থ্য আৰু মৃত্যুৰ ক্ষেত্ৰত প্ৰধান কাৰণ হিচাপে গণ্য কৰা হয় গতিকে ক্ষেত্ৰত কোনটো কয় প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থা প্ৰধান কাৰণ হিচাপে গণ্য কৰা হয় বুজি পালা এইখিনি গ'ল 2 নম্বৰ এতিয়া 3 নম্বৰটো চাম 3 নম্বৰ কৈছে আমাক যে তোমাৰ শিক্ষকৰ সহায়ত দুয়ত প্ৰধান কাৰণৰূপে উল্লেখিত কাৰণসমূহৰ ভিতৰত প্ৰধান ভূমিকা লোৱা দুটা কাৰণ নিৰ্ণয় কৰা গতিকে প্ৰধান কাৰণৰূপে উল্লেখিত কাৰণসমূহৰ গতিকে প্ৰধান কাৰণ হিচাপে আমি এইটো উল্লেখ কৰিলোঁ কাৰণসমূহৰ ভিতৰত প্ৰধান ভূমিকা লোৱা দুটা কাৰণ নিৰ্ণয় কৰা গতিকে আৰু দুটা প্ৰধান গতিকে এইটো আৰু এইটো কিন্তু আনফালে যদি চাব যাওঁ এইটো কিহৰ কাৰণে হৈছে কাৰণ সময়মতে হস্পিটেলত লৈ যাব পৰা নাই ঠিক আছে যিকি নহওক আমি 3 নম্বৰ প্ৰশ্ন যদি প্ৰপাৰ এনসাৰ কৰিব যাওঁ মানে ইয়াৰ পিছত আৰু কোন দুটা ইম্পৰ্টেণ্ট কাৰণ আছে গতিকে ইয়াত চাবা 25% ইয়াত আছে 22% গতিকে আৰু দুটা কৈছে
এটা হৈছে স্নায়ৱিক, এটা হৈছে অন্যান্য কাৰণসমূহ। ঠিক আছে, গতিকে এইবিলাক হৈছে হস্পিটেলত পলমকৈ লৈ যোৱাৰ কাৰণে হৈছে মেইনলি 1 নম্বৰটো। চ' লিখিবা যে দুয়ত প্ৰধান কাৰণৰূপে উল্লেখিত কাৰণসমূহৰ ভিতৰত প্ৰধান ভূমিকা লোৱা দুটা কাৰণ তোমালোকে অন্যান্য কাৰণসমূহ এই দুটা লিখিলে নহ'ব, আৰু বেলেগতো কোৱা নাই ন। গতিকে এইটো কিয় হৈছে সেইটো প্ৰশ্নটো সুধিছে যে আমাৰ যে প্ৰসৱকালীন স্বাস্থ্যৰ অৱস্থাত কিয় বেছিকৈ মৃত্যু হৈছে। গতিকে 1 নম্বৰ কাৰণ যে সময়ত হস্পিটালত বা চিকিৎসালয়ত চিকিৎসালয় বানানটো চাবাচোন, চিকিৎসালয়ত নোযোৱা। গতিকে সময়ত চিকিৎসালয়ত নোযোৱাৰ কাৰণে মৃত্যু হৈছে। 2 নম্বৰ যে সজাগতাৰ অভাৱ। ঠিক আছে, আৰু অন্যান্য কাৰণসমূহ আৰু দিব নালাগে, বাছ এইখিনি লিখিবা। 1 নম্বৰ সলিউশ্যন হৈ গ'ল, বুজি পালা? এতিয়া 2 নম্বৰ প্ৰশ্ন কৈছে যে ভাৰতীয় সমাজৰ বিভিন্ন স্তৰৰ মাজত প্ৰতি 1000 ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা আসন্ন দশকত নিম্নোক্ত ধৰণৰ। চ' গতিকে ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা দিয়া আছে। যেনেকুৱা SCত অনুসূচিত জাতিত 1000টা ল'ৰাৰ ভিতৰত 940টা ছোৱালী আছে। ঠিক আছে, প্ৰতি 1000 ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা এনেকৈ দিছে আমাক তথ্যবিলাক। এতিয়া আমাক নেক্সট পেজত তোমালোকে দিছে, চাবা পেজ নম্বৰ 295ত 1 নম্বৰ কৈছে যে উপৰোক্ত তথ্যক দ্বন্দ্বলেখৰ সহায়ত উপস্থাপন কৰা। গতিকে দ্বন্দ্বলেখ স্থাপন কৰি আমাক দিব কৈছে, যেনেকৈ 1 নম্বৰ কৰিছে তেনেকৈ আমি কৰিম। দ্বন্দ্বলেখৰ সহায়ত উপস্থাপন কৰিব দিছে এইটো তথ্য। চ' গতিকে আমি 2ৰ সলিউশ্যনটো কৰি লওঁ। চ' এইবাৰ হোৱাইট বহীত কেনেকৈ কৰে সেইটো তোমালোকক দেখাই দিওঁ। হোৱাইট বহীত গ্ৰাফত কৰা যি কৰা একে। ঠিক আছে, গতিকে গ্ৰাফত কৰা দেখাই দিলোঁ। এতিয়া হোৱাইট বহীত যদি কৰিব লগা হয় কেনেকৈ কৰিবা, ছেম গ্ৰাফ থাকিলে গ্ৰাফতো তেনেকৈ কৰিবা, ছেম টু ছেম। ঠিক আছে, প্ৰথমত আমি X অক্ষ Y অক্ষ অঁকাই ল'ম। ঠিক আছে, X অক্ষ Y অক্ষ ধুনীয়াভাৱে আমি আঁকি ল'ম স্কেলৰ সহায়ত। গতিকে এইটো হৈছে Y, এইটো হৈছে X, ইয়াত আমি 0 দিম। চ' আমাক কি কৈছে, আমাক প্ৰতি 1000 ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা। গতিকে এইটো আমি এই চাইডটো সবসময় আমি Y অক্ষত দিম। ঠিক আছে, গতিকে Y অক্ষত এইখিনি কথা আমি লিখি লওঁ যে প্ৰতি 1000 ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা। ঠিক আছে, এইটো আমি Y অক্ষত ল'লোঁ, এনেকৈ দিবা। চ' গতিকে আমি এইফালে স্কেল দিব লাগিব। গতিকে স্কেলটো মই দি আছোঁ। প্ৰথম আমি দাগ টানি লওঁ প্ৰথমত। চ' 1 চেণ্টিমিটাৰ মূৰে মূৰে লৈ লওঁ, আমাৰ দেখাটো ভাল হ'ব। ঠিক আছে, এনেকৈ দিয়া আছে। গতিকে ছেম আমি এইফালেও ল'ব লাগিব। কেইটা আছে, 1 2 3 4 5 6 7টা আছে। গতিকে 7টা বনাব লাগিব। 1টা 2টা 3টা 4টা 5টা আৰু লাগিব। ঠিক আছে, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা, ইয়াত এটা। গতিকে তোমালোকে আগত এইটো বনাই লৈহে XY দিবা, নহ'লে দিগদাৰ হ'ব। ইয়াত হৈছে X। ঠিক আছে, গতিকে ইয়াত কটাকটি কৰিলে একো কথা নাই, আমাৰ এনেকুৱা হ'ব পাৰে। ঠিক আছে, এনেকৈ দিলোঁ। এতিয়া মানবিলাক বহুত দিয়া আছে ন, 100 200 500। গতিকে আমি 100 100 কৰি ল'লে আমাৰ সুবিধা হ'ব। ঠিক আছে, যিহেতু চববিলাক 900ৰ ওচৰে পাছৰে আছে। চ' গতিকে আমি 100 100 কৰি ল'লে সুবিধা হ'ব। চ' গতিকে স্কেলটো দিওঁ ছাইডত, যে স্কেল দিবা। ঠিক আছে, স্কেল নিদিলে নম্বৰ কাটিবা আধা নম্বৰ। স্কেল X অক্ষত আমি ইয়াত আমি 100 কৈ দিওঁ। 100 200 300 400 500 700 হৈ যায়, 800 হ'ব। গতিকে 200কৈ দিওঁ।
200 400 600 800 1000 ইয়াত কি হ'ব 1200 হ'ব 1200 ইমান মান দিয়া নাই গতিকে 1200 নালাগে ঠিক আছে 200 400 600 800 গতিকে 200 ঘৰকে লৈছোঁ গতিকে x অক্ষত আমি x অক্ষ আৰু y অক্ষ আমি সেম মিলাম ঠিক আছে গতিকে যেহেতু এইটোৰ মান আৰু এইটোৰ মান আমি সেম লৈছোঁ গতিকে সেম কথা লিখিব লাগিব যে স্কেল x অক্ষ আৰু কথাটো দি দিম একে হৈ যাব যে x অক্ষ আৰু y অক্ষত গ্ৰাফ পেপাৰ তোমালোকে 10টা সৰু ঘৰ ল'বা ঠিক আছে 10টা সৰু ঘৰ ইজ ইকুয়াল টু যেহেতু আমি 10টা সৰু ঘৰত আমি 200কে লৈছোঁ গতিকে 10টা সৰু ঘৰ ইজ ইকুয়াল টু 200 একক বুলি দিবা 200 একক বাস গ্ৰাফ পেপাৰ এনেকৈ কৰিবা 10টা সৰু ঘৰ ল'বা তাতে 200 400 এনেকৈ দিবা আৰু 10টা সৰু ঘৰ ইজ ইকুয়াল টু 200 একক দিবা হৈ যাব 200কে লৈছোঁ 0ৰ পৰা 200 400 এনেকৈ গৈছে সো ইয়াত আমাৰ কি হ'ব প্ৰথমত আমাক কি দিয়া আছে অনুসূচিত জাতি অৰ্থাৎ SC গতিকে ডাইৰেক্ট ইংৰাজীতে লিখিব পাৰা সো এইখিনি হ'ব SC এইখিনি হ'ব ST এইখিনি হ'ব SC ST নোহোৱা SC ST নোহোৱা ঠিক আছে তাৰপিছত কৈছে পিছপৰা জিলা গতিকে এইখিনি গ'ল এতিয়া ইয়াত হ'ব কি পিছপৰা জিলা শৰ্ট ফৰ্মত লিখিব পৰা অসুবিধা নাই পিছপৰা জিলা এটা হ'ব এইখিনিত হ'ব পিছ নপৰা জিলা গতিকে পিছ নপৰা জিলা আৰু এইখিনিত হ'ব কি গ্ৰাম্য আৰু এইখিনিত হ'ব কি নগৰীয়া ঠিক আছে এনেদৰে লিখিবা সৰুকৈ আৰু বুজি পাইছানে এতিয়া SC কিমান কৈছে SC কৈছে 940 ঠিক আছে গতিকে SC কৈছে 940 গতিকে 940 লৈকে যাবা ইয়াত 800 ইয়াৰ মাজত হ'ব 900 অকমান ওপৰত যাব গতিকে 940 হ'ব ইয়াত ঠিক আছে গতিকে ইয়াত হ'ব গতিকে এইখিনি দাগ টানি দিবা হৈ গ'ল 940 হ'ব ইয়াত ওপৰত লিখি দিবা 940 ঠিক আছে এনেদৰে কৰিব লাগে বাস এনেদৰে কৰিব নাম্বাৰ একেবাৰে ফুল স্কেলটো দিবা বাস এনেকৈ ফুল নাম্বাৰ পাবা এটা বাকিখিনি কৰি দিওঁ গতিকে বাকি কেইটা দি দিলোঁ ST হৈছে 970 SC ST নোহোৱা 920 পিছপৰা জিলা 950 পিছ নপৰা জিলা 920 গ্ৰাম্য হৈছে 930 এইটো 920 এইটো 920 গতিকে দুটা একে আছে চাবা নগৰীয়াটো হৈছে 910 ঠিক আছে নগৰীয়া হৈছে 910 এনেকৈ আমি বহাই দিলোঁ আমাৰ এনেকৈ হৈ গ'ল ঠিক আছে বুজি পালা এইখিনি হৈছে x অক্ষ এনেকৈ কৰিব হৈ যাব এতিয়া নেক্সট প্ৰশ্ন কি কৈছে নেক্সট 2 নম্বৰটো আমাক চাব লাগে আমি দ্বন্দ্বলেখ আঁকিলোঁ এতিয়া 2 নম্বৰ কৈছে যে লেখটোৰ পৰা কি সিদ্ধান্তত উপনীত হ'ব পাৰি শ্ৰেণীকোঠাত আলোচনা কৰা গতিকে লেখটোৰ পৰা আমি কি দেখা পাইছোঁ তোমালোকে চাবা লেখটোৰ পৰা আমি দেখা পালোঁ যে SC ST নোহোৱা আৰু পিছ নপৰা জিলাৰ যি সংখ্যা আছে ছোৱালীৰ সংখ্যা একে এইটোত আমি উপনীত হ'ব পাৰোঁ বা আমি এইটোতো উপনীত হ'ব পাৰোঁ যে STৰ প্ৰতি 1000 ল'ৰাৰ বিপৰীতে STৰ ছোৱালীৰ সংখ্যা বেছি 970 জন আছে এইটোতো উপনীত হ'ব পাৰে তোমালোকে ইচ্ছামতে লিখিব পাৰা ঠিক আছে গতিকে এইটো লিখি দিওঁ যে 2 নম্বৰ যে ওপৰৰ দ্বন্দ্বলেখৰ পৰা এইটো সিদ্ধান্ত স্পেলিংটো কি আছে তোমালোকে যদি মোৰ স্পেলিং ভুল হয় তোমালোকে চাবা হা কাৰণ স্পেলিংবোৰ শুদ্ধ কৰিব চেষ্টা কৰা গণিতত কিন্তু স্পেলিংত নাম্বাৰ নাকাটে তথাপি শুদ্ধ কৰিব চেষ্টা কৰিবা ঠিক আছে সিদ্ধান্তত উপনীত হ'ব পাৰি যে SC ক্যাটাগৰীত বা ST অৰ্থাৎ এইটো লিখিব পাৰে যে অনুসূচিত জনজাতি ঠিক আছে সো অনুসূচিত জনজাতি বা ডাইৰেক্ট লিখিব পাৰি যে STত প্ৰতি হাজাৰ ল'ৰাৰ বিপৰীতে ছোৱালীৰ সংখ্যা বেছি কিমান 970 জন আছে সংখ্যা 970 জন যিটো
বাকীবোৰতকৈ বেছি, যিটো বাকীবোৰতকৈ বেছি, ঠিক আছে। যিটো বাকীবোৰতকৈ বেছি মানে কি, বাকী কেটাগৰী যিবিলাক আছে এইবিলাকৰ কম আছে ছোৱালীৰ সংখ্যা, কিন্তু 970 ST কেটাগৰীত বেছি, ঠিক আছে। গতিকে ইমানখিনি লিখিবা। আমাৰ 2 নম্বৰ সলিউশ্যনো হৈ গ'ল, বুজি পালা। গতিকে 2 নম্বৰ কৰিলে। এতিয়া 3 নম্বৰ প্ৰশ্ন কৈছে যে কোনো ৰাজ্য বিধানসভাৰ নিৰ্বাচনত বিভিন্ন ৰাজ্যলৈ দলসমূহে লাভ কৰা আসনৰ সংখ্যাসমূহ তলত উল্লেখ কৰা হ'ল। গতিকে ৰাজনৈতিক দল ABCDEF আৰু জয়ী হোৱা আসন 75টা জয় কৰিছে, বিয়ে 55টা জয় কৰিছে, এনেকৈ দিছে। এতিয়া কৈছে যে নিৰ্বাচনৰ ফলাফলসমূহ দ্বন্দ্বলেখৰ সহায়ত উপস্থাপন কৰা। গতিকে দ্বন্দ্বলেখ এইটোতো আমাক আঁকাব লাগে। চ' দ্বন্দ্বলেখ প্ৰথমত আঁকাই দিওঁ। গতিকে 3ৰ সলিউশ্যন। চ' মই কৈছোঁ কি তলৰটো এইফালে যদি থাকে এইটো y অক্ষত থাকিব, তলৰটো এনেকৈ যদি থাকে তলৰটো y অক্ষত থাকিব। গতিকে এইটো যদি আমি y অক্ষ যদি আঁকো, এনেকৈ যদি মই y অক্ষ আঁকো, তোমালোকে স্কেলৰ সহায়ত আঁকিবা, নহ'লে গ্ৰাফ পেপাৰ ইউজ কৰিবা। মই ডাইৰেক্ট আঁকাই দিওঁ, তেতিয়া আমাৰ সুবিধা হ'ব, ঠিক আছে। চ' y অক্ষত, আৰু এইটো হৈছে x অক্ষ। y অক্ষত আমি জয়ী আসনৰ সংখ্যাটো লিখিম, ঠিক আছে। গতিকে জয়ী আসনৰ সংখ্যা তলৰটো বা ছাইডৰটো আমি লিখোঁ। জয়ী আসনৰ সংখ্যাটো আমি y অক্ষত লিখোঁ, আসনৰ সংখ্যা, আৰু তলফালে হৈছে ৰাজনৈতিক দল, ঠিক আছে। তলফালে হৈছে ৰাজনৈতিক দল। চ' ৰাজনৈতিক দল এইফালে। গতিকে আগৰটো যিটো আমি কৰিছিলোঁ x অক্ষত ST লিখিছোঁ, তলত তোমালোকে x অক্ষত স্তৰ বুলি লিখি দিবা, স্তৰ, যিহেতু এইটো হৈছে স্তৰ, ঠিক আছে। নিলিখিলেও কথা নাই, স্তৰ লিখি এনেকৈ দিব পাৰা, ন' প্ৰব্লেম। যি কি নহওক আমি এইটো কৰি আছোঁ। এতিয়া আমি স্কেলটো লিখিম, গতিকে আমি এইটো যাওঁ। গতিকে এনেকৈ আমি দি দিওঁ যিমানটা আমাৰ ধৰে, আৰু এটা আইডিয়াত মই দি আছোঁ। তোমালোকে স্কেলৰ সহায়ত তোমালোকে 1 চেণ্টিমিটাৰ দূৰে দূৰে তোমালোকে আঁকিবা, ছেম টু ছেম, ঠিক আছে। মই হাতেৰে দি আছোঁ, তেতিয়া কেমেৰাৰ ফ্ৰেমত এইটো কমপ্লিট হৈ যাব, ঠিক আছে। তোমালোকে স্কেলৰ সহায়ত তোমালোকে 1 চেণ্টিমিটাৰ দূৰে দূৰে তোমালোকে আঁকিব ট্ৰাই কৰিবা, ঠিক আছে। এনেকৈ 1 চেণ্টিমিটাৰ দূৰে দূৰে 15, 16 এনেকৈ যাবা, সুবিধা হ'ব, ঠিক আছে। 1ৰ পৰা যদি ল'ব বিচাৰে এনেকৈ, মই ডাঙৰ হৈ যাবৰ কাৰণে, কেমেৰাত দেখা নাযাবৰ কাৰণে মই আইডিয়াত দি দিলোঁ, তোমালোকে তেনেকৈ ল'বা, ঠিক আছে। ৰাজনৈতিক দল ABCDE, তাৰপিছত F লৈকে আছে নহয়, F লৈকে আছে। এতিয়া আমাৰ ইফালে আসনৰ সংখ্যা আছে 70ৰ পৰা আৰম্ভ হৈছে, ঠিক আছে। আৰু ইফালে 10ৰ ষ্টাৰ্ট, 10, 15 এনেকৈ দিলে হৈ যাব। গতিকে 5ৰ পৰা দিওঁ, 5, 10, 15, 20, 25, 30, 35, 40, 45, 50, আৰু আছে দেখোন 75 লৈকে আছে ন, 50, তোমালোকে আৰু আঁকিবা, 55, 60, 65, 70, ইয়াত হ'ল 75, ঠিক আছে। 75 লৈকে শেষ। গতিকে লাষ্টটো হৈছে 75। গতিকে তোমালোকে স্কেল দি অকণমান গ্ৰাফ পেপাৰ বা বহীত তলৰ পৰা ষ্টাৰ্ট কৰিবা, তেতিয়া তোমালোকৰ দীঘল হৈ যাব, ঠিক আছে। দীঘল হ'লে স্ক্ৰীনত দেখা নাযাব, সেইকাৰণে মই শ্বৰ্টকৈ দিছোঁ। বস্তুটো বুজি লোৱা, এনেকৈ কৰিব লাগিব, তোমালোকে নিশ্চয় পাৰিবা। চ' এই গ্ৰুপ আছে কিমান, এই গ্ৰুপ 75 জন, গতিকে এই গ্ৰুপ আছে 75, গতিকে এই লাষ্টৰ লগত মিলিব। গতিকে এই হৈছে 75, এই হৈছে 75, এই 75ত গৈ মিলিব, ঠিক আছে। এনেকৈ দিব লাগিব, গতিকে ওপৰত 75 বুলি লিখিবা, তেনেকৈ লিখিবা, আমাৰ হৈ গ'ল অংকটো, ঠিক আছে। এইবিলাক অংক একেবাৰে সহজ, কিন্তু জাষ্ট অকণমান কৰিব লাগিব। এতিয়া কৰিখিনি দেখাই দিওঁ। এতিয়া কৰি দেখাই দিলে চোৱা, বি হৈছে 55, চি হৈছে 37, ডি হৈছে 29, ই হৈছে 10, আৰু এফ হৈছে 37, 37 একে আছে, ঠিক আছে। 40, 35 পাৰ হৈ গৈছে 37, ঠিক আছে। এনেকৈ কৰিবা, হৈ গ'ল 1 নম্বৰটো সলিউশ্যন। এতিয়া আমাক নেক্সট কি কৈছে, নেক্সট কৈছে আমাক 2 নম্বৰ প্ৰশ্নটো, যে কোনটো ৰাজনৈতিক দলে সৰ্বোচ্চ সংখ্যক আসনত জয়ী হৈছিল। গতিকে সৰ্বোচ্চ আসন কোনে পাইছিলে, 75 আছে, গতিকে এইটো এ দলে পাইছে, ঠিক আছে। গতিকে 2 নম্বৰ সলিউশ্যন লিখিম যে এই ৰাজনৈতিক দলে সৰ্বোচ্চ আসন কৈছে না, গতিকে সৰ্বোচ্চ আসন লাভ কৰিছিলে। ৰাজনৈতিক দলে সৰ্বোচ্চ সংখ্যক আসন বিজয়ী হৈছিল, আসন
বিজয়ী হৈছিল ঠিক আছে বাস এইখিনি আমাৰ 2 নম্বৰটো সলিউশন 3 নম্বৰ শেষ কৰিলো এতিয়া আমি 4 নম্বৰটো কৰিম 4 নম্বৰটো 4 নম্বৰ প্ৰশ্নটো দিছে আমাক যে এডাল গছৰ 40টা পাতৰ দিক আসন্ন মিলিমিটাৰলৈ জুখি উলোৱা হল প্ৰাপ্ত তথ্যসমূহক নিম্নোক্ত তালিকাত উল্লেখ কৰা হল গতিকে এই তালিকা দিছে এতিয়া কৈছে যে প্ৰদত্ত তথ্যখিনিৰে এটা স্তম্ভলেখ অঙ্কন কৰা গতিকে স্তম্ভলেখ আঁকিব দিছে যে প্ৰথমে শ্ৰেণী অন্তৰালবোৰ অবিচ্ছিন্ন ৰূপত প্ৰকাশ কৰা গতিকে শ্ৰেণী অন্তৰালবোৰ অবিচ্ছিন্নতা আমাক প্ৰকাশ কৰিব কৈছে যেনেকুৱা 118 পৰা আৰম্ভ হৈছে আকৌ 26ত শেষ হৈছে আকৌ 126ত আৰম্ভ হ'ব লাগিছিল কিন্তু ইয়াত হৈছে 127ৰ পৰা আৰম্ভ হৈছে গতিকে এইটো অবিচ্ছিন্নতা আমাক আগত ল'ব কৈছে তাৰপিছত একেখিনি তথ্যৰ বাবে অন্য কিবা উপযুক্ত লৈখিক উপস্থাপন আছে গতিকে এইখিনি তথ্য যদি অবিচ্ছিন্ন থাকে তেনেহলে আমি আন যেটো আছে স্তম্ভলেখৰ দ্বাৰা আমি এইটো কৰিব পাৰো আৰু বাৰংবাৰতা বহুভুজৰ দ্বাৰা আমি কৰিব পাৰো আৰু 3 নম্বৰ কৈছে যে সৰ্বোচ্চ সংখ্যক পাতৰ দিক 153 মিলিমিটাৰ বুলি মন্তব্য আগবঢ়োৱা কথাটো শুদ্ধ হ'বনে কিয় গতিকে যি কি নহওক আমি প্ৰথমত এইখিনি স্তম্ভলেখ আঁকিম তাৰ আগত আমি অবিচ্ছিন্ন ৰূপত শ্ৰেণী অন্তৰালবোৰ কৰি লওঁ এইখিনি ইম্পৰ্টেন্ট ইয়াত অবিচ্ছিন্ন ৰূপত আঁকোতে আমি নাম্বাৰ পাই যাম যেতিয়া পৰীক্ষাত এইটো প্ৰশ্ন আহিব আৰু এইটো প্ৰশ্ন ইম্পৰ্টেন্ট ঠিক আছে গতিকে আমি প্ৰথমত লিখো যে তথ্যখিনি বা তথ্যখিনিৰ শ্ৰেণী অন্তৰালবোৰ অবিচ্ছিন্ন ৰূপত কৈছে গতিকে শ্ৰেণী অন্তৰালবোৰ অবিচ্ছিন্ন ৰূপত হ'ব অবিচ্ছিন্ন ৰূপত হ'ব দি আমি টেবিলটা আঁকিম ঠিক আছে এনেকৈ আমাক টেবিলটো আমাক দিব লাগিব সো প্ৰথমতে আছে দিক লিখিম এটো মিলিমিটাৰত দি আছে তাৰপিছত আমি শ্ৰেণী অন্তৰাল লিখিম শ্ৰেণী অন্তৰাল তাৰপিছত পাতৰ সংখ্যা ঠিক আছে এতিয়া আমি এটা টেবিল স্ক্ৰিপ্ট হয় তোমালোকে এইটো বনাবা টেবিলটো তেতিয়া তোমালোকৰ দেখাত সুবিধা হ'ব ভাল দেখা যাব ঠিক আছে মই হাতেৰে অকাই আছে এই কথা নাই প্ৰথমত আছে 118 পৰা 126 118 পৰা 126 ঠিক আছে পাতৰ সংখ্যা দিছে 3টা সো এটো যদি তাৰ পিছত দিছে 127 ৰ পৰা 135 127 পৰা 135 সো গতিকে এইটো অবিচ্ছিন্ন যদি হ'ব লাগে আমি 0.5 ইয়াত কমাই দিও ইয়াত বঢ়াই দিও তেতিয়া অবিচ্ছিন্ন হ'ব গতিকে 0.5 ইয়াত কমাই দিলে 117.5 হ'ব আৰু ইয়াত 0.5 বঢ়াই দিলে 126.5 হ'ব সেম ইয়াত 0.5 কমাই দিম 0.5 কমাই দিলে কিমান হ'ব 126.5 হ'ব আৰু এইটো 0.5 বঢ়াই দিলে 135.5 হ'ব গতিকে 126.5 126.5 গতিকে আমি শ্ৰেণী অন্তৰালটো অবিচ্ছিন্ন পাই গলো অৰ্থাৎ 0.5 কে বঢ়াই দিলে হৈ যায় ঠিক আছে গতিকে এতিয়া নেক্সট এনেকৈ আমি কৰি যাম সো বাকিবোৰ মই এতিয়া লিখি ললো এতিয়া আমি শ্ৰেণী অন্তৰালটো দি যাও ইয়াত আছে গতিকে 135.5 হ'ব 144.5 হ'ব 144.5 ৰ পৰা আৰম্ভ হ'ব 153.5 হ'ব 153 পৰা আৰম্ভ হ'ব আৰু 153.5 ৰ পৰা আৰম্ভ হ'ব 162.5 লৈ যাব 162 ৰ পৰা আৰম্ভ হ'ব 162.5 ৰ পৰা আৰম্ভ হৈ 171.5 লৈ যাব 171.5 ৰ পৰা আৰম্ভ হৈ 180.5 লৈ যাব পয়েন্ট কমিলে পয়েন্ট বাঢ়িলে এনেকৈ আমাৰ শ্ৰেণী অন্তৰালবোৰ গৈ থাকিব বুজি পালা এনেকৈ আমি কৰিলে আমাৰ শ্ৰেণী অন্তৰালটো অবিচ্ছিন্ন ৰূপত হৈ গল সো এইখিনি কৰিবা এইটো 5 এইটো হৈছে 12 সিধাকে লিখিলো এতিয়া মুঠ কিমান আছে তোমালোকে চাবা মুঠটো মিলাই চাবা যে 3 5 8 8 আৰু 9 কিমান হৈ যায় 8 আৰু 9 হৈ যায় 17 17 আৰু 12 হৈ যায় 17 আৰু 12 29 29 আৰু 5 হৈ যাব 34 34 আৰু 4 38 38 আৰু 2 40 সো গতিকে আমি 40টা পাত আছিল 40 আমি পাই গলো ঠিক আছে এতিয়া আমাক কি কৈছে তোমালোকে চাবা প্ৰশ্নত এটো স্তম্ভলেখ কৈছে ঠিক আছে গতিকে এটো আগৰটো যেনেকৈ দ্বন্দ্বলেখ আছিল এটো স্তম্ভলেখ আঁকিব কৈছে স্তম্ভলেখ কি হয় লগালগি হয় আৰু স্তম্ভলেখ কাৰ এই স্তম্ভলেখৰ যিখিনি আমি তথ্য আমি আঁকো হেতু
ইয়াত চাবা 2 নম্বৰ প্ৰশ্নটো এটি এমচিকিউৰ কাৰণে আহে প্ৰশ্নটো যে একেখিনি তথ্যৰ বাবে অন্য কিবা উপযুক্ত লৈখিক উপস্থাপন আছেনে গতিকে আছে সেইটো আমি বাৰম্বাৰতা বহুভুজ যেটো আছে সেইটোৰে আমি আঁকিব পাৰোঁ ফ্ৰিকুৱেন্সি পলিগনৰ দ্বাৰা আমি আঁকিব পাৰোঁ ঠিক আছে কাৰণ এইটো তেনেকৈ আমি যেতিয়া কৰিম আমি সেইটো পাই যাম সো যি কি নহওক আমি প্ৰথমত এইটো এতিয়া স্তম্ভ লেখটো আঁকি লওঁ সো এইখিনি আমি কৰিলোঁ মুঠ হৈছে গণিবা তোমালোকে 40 এনেকৈ লিখিবা এতিয়া আমি গ্ৰাফ পেপাৰ আমাক লাগিব গ্ৰাফ পেপাৰত প্ৰথমত তোমালোকে 40 স্কেল এক্স অক্ষত এটা সৰু ঘৰ ইকুৱেল টু 1 একককৈ ল'ম গতিকে এইটো হৈছে y অক্ষ এইটো হৈছে x অক্ষ ঠিক আছে গতিকে এটা সৰু ঘৰ ইকুৱেল টু 1 একক গতিকে ইয়ালৈ 10 আছে ইয়াৰ পৰা ইয়াৰ 10 গতিকে 170 ৰ পৰা 126 ৰ মাজত কিমান আছে 10 কে আছে ঠিক আছে গতিকে 118 আৰু 118 আৰু 10 কিমান 26 হৈ যায় গতিকে 10 কে গ্যাপ আছে সেইকাৰণে এটা সৰু ঘৰ 1 একককৈ লৈছোঁ আমি x অক্ষত এটা সৰু ঘৰ ইকুৱেল টু 1 একক আৰু যেটো y অক্ষ আছে y অক্ষত 10টা সৰু ঘৰ ইকুৱেল টু 1 একক মানে 10টা সৰু সৰু ঘৰ লৈ আমি 1 একক কৰিছোঁ 1 2 3 4 এনেকৈ গৈছোঁ যিমান আছে 15 লৈকে গৈছোঁ ঠিক আছে তো এনেকৈ কৰিলোঁ এতিয়া মানখিনি বহাই দিম আমাৰ এনসাৰটো আহি পৰিব সো 170 ৰ পৰা 5 আৰু 126 ৰ পৰা 5 গতিকে 170 ৰ পৰা 126 কিমান আছে 170.5 ৰ পৰা 126.5 ত 3 আছে গতিকে 3 লৈকে যাব সো 3 আছে 3 লৈকে যাব ঠিক আছে গতিকে স্কেলৰ খত ধুনিয়াকৈ আঁকিবা 3 আছে গতিকে এইটো 3 লৈকে গৈ লাগিব 5 হৈ গ'ল এইটো হৈছে 3 পাৰিলে লিখিবা নিলিখিলে একো কথা নাই তাৰপিছত 126 ৰ পৰা 135 কিমান আছে 126 ৰ পৰা 135 5 গতিকে 126 ৰ পৰা 135 5 গতিকে 126 ৰ পৰা 135 5 126 ৰ পৰা 35 5 এয়া হৈছে 5 গতিকে 126 ৰ পৰা 135 5 5 ঠিক আছে নেক্সট চাবা দ্বন্দ্ব লেখটো দূৰে দূৰে হয় আৰু স্তম্ভ লেখটো লগালগিকে থাকে সেইকাৰণে বাৰম্বাৰতা বহুভুজৰ দৰে একে 2 নম্বৰ প্ৰশ্নটো হেইটো হ'ব আনসাৰ তাৰপিছত 9 আছে 9 সো গতি 9 লৈকে আগবাঢ়ো 9 লৈকে গুচি যাও আৰু 9 লৈকে গ'লে ইয়া হ'ব ইয়াৰ পৰা গ'লে সাৱধানে ৰাখিবা ধুনিয়া হ'ব ঠিক আছে অংকবিলাক খুবেই ধুনিয়া কৰিলে ভাল লাগে এটো 9 ইয়াত লিখিব পাৰি নিলিখিব পাৰি 9 ৰ সিধাই আছে একো কথা নাই এনেকৈ আমি গোটেইখিনি এতিয়া মই ফিল আপ কৰি দিওঁ গতিকে নেক্সটখিনি মই কৰিলোঁ ইফালে তোমালোকে দিক দিবা আৰু y অক্ষত পাতৰ সংখ্যা দিবা মই কৈছোঁ এইফালটো y অক্ষত আহে ঠিক আছে পাতৰ সংখ্যা 1 2 3 4 এনেকৈ গৈছে আৰু ইফালে হৈছে 2 তোমালোকে এনেকৈ দগাই দিব পাৰা ঠিক আছে এনেকৈ দিলে একো কথা নাই তোমালোকে ৰঙো কৰিব পাৰা ভাল দেখা যোৱাৰ কাৰণে ঠিক আছে এইটো হৈছে 4 এইটো হৈছে 2 এইটো হৈছে 4 এইটো হৈছে 5 এইটো হৈছে 12 এইটো হৈছে 9 এইটো হৈছে 5 এনেকৈ লিখিব পাৰি নিলিখিব পাৰি নো প্ৰবলেম এইটো হল আমাৰ স্তম্ভ লেখ ঠিক আছে এইটো আমাৰ সলিউশন হৈ গ'ল স্তম্ভ লেখৰ বুজি পালা এতিয়া আমাক নেক্সট কি কৈছে তোমালোকে চাবা নেক্সট কৈছে যে 1 নম্বৰ কৰিলে তো 2 নম্বৰ কৈছে যে একেখিনি তথ্যৰ বাবে অন্য কিবা উপযুক্ত লৈখিক উপস্থাপন আছে না গতিকে অন্য উপস্থাপন আছে কি আমাৰ যি বাৰম্বাৰতা বহুভুজ আছে বাৰম্বাৰতা বহুভুজ মতে আমি এনেকৈ উপস্থাপন কৰিব পাৰি গতিকে হেতু এনেকৈ টানিব লাগে হেতু গতিকে আমি 3 নম্বৰ 2 নম্বৰটো সলিউশন কৰিব লাগিব এনেকৈ লিখিব লাগিব 4 2 সলিউশন 4 2 নম্বৰটো সলিউশন আমি লিখিম যে আৰু অন্য ধৰণে কি ধৰণে আমি উপস্থাপন কৰিব পাৰো একেখিনি তথ্য ঠিক আছে আৰু কি বা লৈখিক উপস্থাপন আছে না গতিকে আমি লিখিম আছে যে আছে কিবা লৈখিক উপস্থাপন আছে না গতিকে আমি লিখিম আছে যে আমি যে একেখিনি তথ্য আমি স্তম্ভ লেখৰ দ্বাৰা পাওঁ বহুভুজৰ দ্বাৰা পাওঁ ঠিক আছে যি বাৰম্বাৰতা বহুভুজ আছে হেতু বাৰং নেক্সট পাম হেতু তিনিটা আছে এটা হৈছে দ্বন্দ্ব লেখ স্তম্ভ লেখ আৰু এটা হৈছে বাৰম্বাৰতা বহুভুজ ঠিক আছে বাৰং 12টা আমি পিছত পাম হেতু বাৰং 12টা বহুভুজ বাৰম্বাৰতা বহুভুজৰ দ্বাৰা উপস্থাপন কৰিব পাৰি উপস্থাপন কৰিব পাৰি ঠিক আছে আমাক যেটো প্ৰশ্ন কৈছে যে একেখিনি তথ্যৰ বাবে অন্য কিবা উপযুক্ত লৈখিক উপস্থাপন আছে নে গতিকে আমি লিখিছো যে আছে একেখিনি তথ্য আমি বাৰম্বাৰতা বহুভুজৰ দ্বাৰা উপস্থাপন কৰিব পাৰি বাস এইখিনি হ'ল 2 নম্বৰটো সলিউশন এতিয়া আমাক 3 নম্বৰ প্ৰশ্ন দিছে যে
সৰ্বোচ্চ সংখ্যক পাতৰ দিশ 153 মিলিমিটাৰ বুলি মন্তব্য আগবঢ়োৱা কথাটো শুদ্ধ হ'বনে কিয় গতিকে 153ত 12টা আছে কিন্তু 153ত আমি এইটো ধৰিব নোৱাৰোঁ ঠিক আছে গতিকে নেক্সট লাইনত আমি 153 ধৰোঁ তোমালোকক যদি মই শ্ৰেণী অন্তৰালটো দেখাব যাওঁ 153ত তোমালোকে চাবা 153 ইয়াৰ পৰাহে আৰম্ভ হৈছে ইয়াৰ পৰা আৰম্ভ হৈ ইয়ালৈকে যাব গতিকে আমি লাষ্টটো ধৰিব নোৱাৰোঁ গতিকে 153তকৈ কম হ'ব গতিকে ইয়াত আছে 12টা ইয়াত আছে 5টা গতিকে একচুৱেলি হ'ব লাগিছিলে 145 পৰা 153তহে সৰ্বোচ্চ আছে অকল 153 সৰ্বোচ্চ নাই ঠিক আছে গতিকে আমি এইটোৰ কাৰণে এনসাৰটো লিখিব লাগিব আমাক যে শুদ্ধ নে বুলি কৈছে গতিকে আমি লিখিম 3 নম্বৰ যে শুদ্ধ নহয় কাৰণ সৰ্বোচ্চ সংখ্যক পাতৰ দিশ 145 পৰা 153 মিলিমিটাৰত ঠিক আছে এইখিনি কৰিবা হৈ যাব এনসাৰটো বাস 3 নম্বৰ সলিউশন হৈ গ'ল এতিয়া নেক্সট ভিডিওত আমি 5 পৰা 9 লৈকে কৰিম ডেসক্ৰিপশনত দি আছে নহলে স্ক্ৰিনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা ঠিক আছে সাজলৈকে আহো তোমালোকে ভিডিওটো কেনেকৈ পালা মোক নিশ্চয়কৈ কমেন্ট বক্সত জনাবলৈ নাপাহৰিবা সো বাই বাই টেক কেয়াৰ